চাওক আচলতে প্ৰতিকূল বতৰ আৰু প্ৰতিকূল বতৰৰ মাজতে ইতিমধ্যে পুৱা 5 বজাৰ পৰা যি ভোট কেন্দ্ৰসমূহত আজি তৃতীয় পৰ্যায়ৰ ভোটদানৰ বাবে ভোটাৰসকল আহি শাৰী পাতিছে আৰু মই এই মুহূৰ্তত যিহেতু গুৱাহাটী লোকসভা সমষ্টি যিটো পূব গুৱাহাটী হাইস্কুলৰ ভোট কেন্দ্ৰত আছোঁ, য'ত গুৱাহাটী লোকসভা সমষ্টি বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আহিছে আৰু বিজুলী কলিতা মেধিয়ে তেওঁ ভোটদান কৰিব আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ লগত যিটো সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত আছে, প্ৰভাতে দেখুৱাব যে বিজুলী কলিতা মেধি যিহেতু উগ্ৰতাৰা দেৱালয় গৈছিল আৰু উগ্ৰতাৰা দেৱালয়ৰ পৰা পোনে পোনে তেওঁ ইয়ালৈ আহিছে ভোটদান কৰিব আৰু ভোটদানৰ কিছু কথা আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমি দেখুৱাইছোঁ এগৰাকী বিজেপি প্ৰাৰ্থী যি বিজুলী কলিতা মেধি গুৱাহাটী লোকসভা সমষ্টি প্ৰাৰ্থীগৰাকী, যিহেতু আজিৰ দেশৰ যি 12খন ৰাজ্য 94টাকৈ সমষ্টিত যি ভোটগ্ৰহণ ইতিমধ্যে চলিছে আৰু পুৱাৰ ভাগত এনেধৰণে আহি বিজুলী কলিতা ইতিমধ্যে উপস্থিত হৈছে আৰু বিজুলী কলিতাই কি ক'ব আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। আশীৰ্বাদ ললোঁ, মা বগলাৰ আশীৰ্বাদ ললোঁ যোৱাকালি ৰাতি। আজি এতিয়া হনুমান বাবা বজৰংবলীৰ আশীৰ্বাদ ললোঁ, যিহেতু আজি মঙলবাৰ। আৰু তাৰপিছত উগ্ৰতৰা মন্দিৰলৈ গ'লোঁ, মাৰ আশীৰ্বাদ ল'লোঁ আৰু এতিয়া ভোটদান কৰিলোঁ। কিন্তু এনেকুৱা বতৰটো আচলতে ৰ'দ দিয়াতকৈ বেছি ভালেই লাগিব, কিন্তু আশা কৰিম যে আৰু ইয়াতকৈ যাতে বেছি ডাঙৰ নহয়। সকলোকে আহ্বান জনাম যে নিজৰ অধিকাৰ সাব্যস্ত কৰক। আৰু আমি এতিয়া দেখিছোঁ যে মই যিখিনি আহোঁতে দেখিলোঁ যে এতিয়া ইতিমধ্যে লাইন আৰম্ভ হৈছে, গতিকে ৰাইজৰ উৎসাহ আছে আৰু যিমানখিনি ফোন আহি আছে, গতিকে সকলো ফালে ৰাইজ ওলাই আহিছে। 100% ভোটদান আমাৰ যি মানে আহ্বান আছিল, সেই আহ্বানৰ প্ৰতি বা আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী মানে হ'বলৈ আকৌ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলগীয়া আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে ৰাতিপুৱা আহ্বান কৰিছে যে সকলো ৰাইজ আহক আৰু 100% ভোটদান কৰক। গতিকে সকলো ৰাইজৰ সঁহাৰি আছে আৰু ৰাইজ ওলাই আহিব আৰু ইতিমধ্যে ওলাই আহিছে। খুব ভাল অনুভৱ যে এতিয়া নিজৰ ভোটদান আমি মোদী ডাঙৰীয়াক আকৌ এবাৰ ভোটদান কৰিবলৈ ওলাই আহিছোঁ আৰু নিজৰ ভোটটো আজি প্ৰথমবাৰ নিজক দিবলৈ ওলাই আহিছোঁ। আৰু সকলোতকৈ ডাঙৰ কথা বেছি ভাল লাগিছে যে মোৰ ল'ৰাই প্ৰথম ভোট দিব আৰু প্ৰথম ভোটটো সি মাকক দিব। বেছি ভাল লগা কথা মোৰ কাৰণে। আমি ইতিমধ্যে কৈছোঁ যে বিজুলী কলিতা মেধি আহিছে আৰু তেওঁ পুৱাৰ ভাগতে হনুমান মন্দিৰ গৈছিল আৰু হনুমান মন্দিৰত তেওঁ পূজা অৰ্চনা কৰিছে আৰু পূজা অৰ্চনা কৰাৰ পাছত তেওঁ এয়া নিজৰ ভোট কেন্দ্ৰ যিটো পূব গুৱাহাটী হাইস্কুলৰ যি 84 নং ভোট কেন্দ্ৰ আৰু সেই ভোট কেন্দ্ৰত তেওঁ ভোট প্ৰদান কৰিব। আৰু এই মুহূৰ্তত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে যে এই ভোট কেন্দ্ৰতে তেওঁ এতিয়া ভোট প্ৰদান কৰিব। আৰু আমি কৈছোঁ যে প্ৰায় দেশৰ যি 12খন ৰাজ্যৰ কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি 94টা সমষ্টিত আজিৰ দিনটোত ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে আৰু পুৱাৰ ভাগৰ পৰা পুৱা 5 বজাৰ পৰা ভোটাৰ যি ওলাই আহিছে আৰু তেওঁলোকে এনেধৰণে যি তেওঁলোকৰ নিজৰ ভোটাধিকাৰ ইতিমধ্যে সাব্যস্ত কৰিছে। আৰু এই মুহূৰ্তত যিহেতু মোক কৈছোঁ যে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট আমি ভোটাৰসকলৰ কাষলৈ যাম আৰু পোনে পোনে যিহেতু ইতিমধ্যে ভোট যিহেতু গ্ৰহণ কৰিব আৰু বিজুলী কলিতা মেধি ইতিমধ্যে তেওঁ ভোট কেন্দ্ৰৰ ভিতৰত সোমাই গৈছে। যিহেতু আমি কৈছোঁ যে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছতে তেওঁ বাহিৰলৈ ওলাই আহিব, তেওঁক হয়তো মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিন্তু তেওঁ যিখিনি ইতিমধ্যে ভোট প্ৰদান কৰাৰ পূৰ্বে যিখিনি ভোটাৰ ৰাইজক আহ্বান জনাই যিধৰণে তেওঁ মন্তব্য কৰি গৈছে আৰু পুৱাৰ ভাগত যেনেধৰণে ভোটাৰসকল ওলাইছে, মই পোনে পোনে ভোটাৰসকলৰ ওচৰলৈ যাম। দাদা, মই অকণমান আপোনালোকৰ ওচৰলৈ আহিছিলোঁ, কেনেকুৱা দেখিছে পৰিৱেশ যিহেতু প্ৰতিকূল বতৰৰ মাজতো এনেধৰণে ভোটাৰসকল ওলাই আহিছে? হয়, ৰাইজ ওলাই আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। বতৰৰ কোনো অসুবিধা নকৰে, বতৰ বৰষুণ হ'লেও বা তীব্ৰ ৰ'দ দিলেও ভোটাধিকাৰ সাব্যস্ত কৰিবে মানুহে। আৰু আজি দেখিছোঁ মই খুব ৰাতিপুৱাতে যিটো লাইন দেখিছোঁ, এইবাৰ ভোট যোৱা বছৰতকৈ ভাল হ'ব মানে মই এটা ইয়াতে আচলতে যিগৰাকী বিজেপি প্ৰাৰ্থী তেওঁ নিজৰ অঞ্চলটোতে তেওঁ ভোট দিবলৈ ইতিমধ্যে আহিছে, কেনেকুৱা দেখিছে বা প্ৰাৰ্থীগৰাকী কি ক'ব? তেওঁ বিপুল ভোটত জয় হ'ব, তেওঁ ভোটাধিকাৰ সাব্যস্ত তেওঁ নিজৰ কৰিলে। আৰু আমাৰ স্থানীয় ৰাইজখিনিও গোটেই ওলাই আহিছে, শিলডল ভাঙি ওলাই অহা বুলি ক'ম মই। আগতে মই এনেকুৱা পৰিলক্ষিত হোৱা নাই, এনেকুৱা দেখা নাই আগতে চেণ্টাৰত। ৰাতিপুৱা 5টাৰ পৰা লাইন হৈছে আজি, মই নিজে 5টাত আহিছোঁ, মই বুথৰ প্ৰেচিডেণ্ট হয় আচলতে। আৰু মই দেখিছোঁ আমাৰ ইয়াত এইবাৰ খুব ভালেই ভোট মানে পোল হ'ব আৰু নিশ্চিতভাৱে এনেধৰণে ভোটাৰসকল ওলাই আহিছে। আৰু আমি কৈছোঁ যে এই ভোট কেন্দ্ৰ আচলতে যি পূব গুৱাহাটী হাইস্কুলত 4টাকৈ ভোট কেন্দ্ৰ ইতিমধ্যে আছে আৰু ভোট কেন্দ্ৰত ভোটাৰসকল পুৱাৰ ভাগৰ পৰা ওলাই আহিছে আৰু
ভোটকেন্দ্ৰৰ ভিতৰত ইতিমধ্যে প্ৰাৰ্থীগৰাকী আছে আমি কৈছোঁ যে দেশৰ যি 12খন ৰাজ্যৰ 94টা সমষ্টিত যি ধৰণে কোটি কোটি ভোটাৰে ইতিমধ্যে আজি ভোটদান প্ৰক্ৰিয়া ভোটাধিকাৰ সাব্যস্ত কৰিব কেইবাগৰাকী হেভিৱেট প্ৰাৰ্থী ইতিমধ্যে আছে আমি সেইখিনি কথাও জানো আৰু এই মুহূৰ্তত গুৱাহাটী লোকসভা বিশেষকৈ আকৰ্ষণীয় সমষ্টি হিচাপে আচলতে চিহ্নিত হৈছিল আৰু যিহেতু দুগৰাকী মহিলা প্ৰাৰ্থী ইতিমধ্যে বিজেপিৰ আচলতে যিগৰাকী প্ৰাৰ্থী আছিলে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু বিজুলী কলিতা মেধিৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে মীৰা বৰঠাকুৰ আৰু তাৰ পাছতেই ইতিমধ্যে পুৱাৰ ভাগত যেহেতু আমি কৈছোঁ যে প্ৰতিকূল বতৰ এনেকৈ এটা প্ৰতিকূল বতৰকো নেওচি এনেধৰণে ভোটাৰসকল ওলাই আহিছিলে আৰু এই মুহূৰ্তত যিটো আমি দেখুৱাবলৈ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাতে কিছু দেখুৱাবলৈ চেষ্টা কৰিব যে বিজুলী কলিতা মেধিয়ে ইতিমধ্যে ভোটদানৰ বাবে তেওঁ কেন্দ্ৰত সোমাইছে আৰু এয়া ভোটদান কৰিবলৈ সাজু হৈছে আৰু এনেধৰণে ইতিমধ্যে প্ৰতিকূল বতৰৰ মাজতো ভোটাৰসকল ওলাই আহিছে আৰু গুৱাহাটী লোকসভা সমষ্টি যি 10টাকৈ বিধানসভা অন্তৰ্গত 10টাকৈ বিধানসভাৰ যি ভোট কেন্দ্ৰত ইতিমধ্যে ভোটাৰসকল পুৱাৰ ভাগৰ পৰা এনেধৰণে শাৰী পাতিছে আৰু ভোটাৰসকল ওলাই আহিছে আৰু বিভিন্ন সময়ত দেখা গৈছিলে যে ৰাইজক আহ্বান জনাইছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ যাতে ভোটদান কৰে সকলোৱে আচলতে ভোট দিবলৈ ওলাই আহে এইখিনি কথা আহ্বান কৰি আছে যিহেতু আমি কৈছোঁ যে এই যিসকল ভোটাৰ আচলতে ভোটাৰসকলৰ যি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব প্ৰতিজনে নিজৰ নিজৰ মতামত আগবঢ়াইছে কেনেধৰণে তেওঁলোকে প্ৰাৰ্থীগৰাকীক নিৰ্বাচন কৰিব বা প্ৰাৰ্থীগৰাকীক ভোট দিব বা যিটো দলৰ হৈ ভোট দিব বা কেনেধৰণে দিব তেওঁলোকে ইতিমধ্যে মতামত আগবঢ়াইছে আমি কৈছোঁ যে গুৱাহাটী লোকসভা সমষ্টিত যি 8গৰাকীকৈ প্ৰাৰ্থী ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা কৰিছে নিৰ্দলীয়ভাৱেও কেইবাগৰাকীও প্ৰাৰ্থী আছে তেওঁলোকেও ইতিমধ্যে তেওঁলোকৰ নিজৰ যি ভোটদান ইতিমধ্যে সাব্যস্ত কৰিছে আৰু এই মুহূৰ্তত আমি যিহেতু পূব গুৱাহাটী যি হাইস্কুলৰ ভোট কেন্দ্ৰত আছোঁ যেহেতু বিজেপি যিগৰাকী প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু ইতিমধ্যে ভোটদান আমি দেখুৱাইছোঁ এয়া তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰাৰ দৃশ্য ইতিমধ্যে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া বিজুলী কলিতা মেধি ইতিমধ্যে ভোটদান সাব্যস্ত কৰাৰ পাছতে তেওঁ নিজৰ যি ভোটদান সাব্যস্ত কৰাৰ যি প্ৰতিচিহ্ন তেওঁ দেখুৱাইছে আৰু এনেধৰণে ইতিমধ্যে দেখা গৈছে যে প্ৰতিটো সমষ্টি ইতিমধ্যে যিহেতু অসমৰ এয়া অন্তিম পৰ্যায়ৰ যি 4টা সমষ্টি নিৰ্বাচন ইতিমধ্যে ভোটগ্ৰহণ চলি আছে আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছতেই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি বিজুলী কলিতা মেধি ওলাই আহিছে আমি তেওঁৰ পৰা পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম তেওঁ কি কয় যিহেতু তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু নিজৰ ভোট নিজক দিলোঁ গতিকে খুব ভাল লাগিছে আৰু আশা কৰিম যে সকলো ৰাইজ ওলাই আহক আৰু ভোটদান কৰক কাৰণ এয়া নিজৰ অধিকাৰ গতিকে অধিকাৰ সাব্যস্ত কৰক আৰু এখন সুস্থ আৰু শক্তিশালী গণতান্ত্ৰিক চৰকাৰ এখন গঠন কৰক আৰু নিজৰ শক্তিশালী চৰকাৰখনত নিজৰ অৰিহণা প্ৰদান কৰক গতিকে সকলোৰে মোৰ আহ্বান যে সকলো ওলাই আহক আৰু ভোটদান কৰক নহয় চাওক গুৱাহাটী লোকসভা সমষ্টি এটা প্ৰেষ্টিজিয়াছ সমষ্টি গতিকে আজি এটা ভোটটো দিয়াৰ লগে লগে এনেকুৱা লাগিল যে এটা খুব ডাঙৰ দায়িত্ব এটাও আচলতে পালন কৰিলোঁ আৰু ইমান বছৰে যেতিয়াৰ পৰা ভোট দিব শিকিছোঁ তেতিয়াৰ পৰা সকলোৰে কাৰণে বেলেগ বেলেগ প্ৰাৰ্থীৰ কাৰণে ভোট দিছোঁ আৰু আজি প্ৰেষ্টিজিয়াছ গুৱাহাটী কনষ্টিটুৱেঞ্চিৰ কাৰণে নিজক ভোট দিছোঁ গতিকে খুব ভাল লাগিছে আচলতে মানে মনটো যেন শান্তি লাগিছে তেনেকুৱা এক অনুভৱ হৈছে কিন্তু লগতে এটা গধুৰ দায়িত্বৰ ফালেও আগবাঢ়ি যোৱাৰ নিচিনা তেনেকুৱা এক অনুভৱ হৈছে আৰু খুব ভাল লাগিছে যে ৰাইজৰ যি সঁহাৰি আৰু ভগৱানে যদি আশীৰ্বাদ কৰে মা কামাখ্যাৰ আশীৰ্বাদ থাকিলে সকলো ভাল হ'ব কি ক'লে হয় চাওক আমি যেতিয়া ৰাইজৰ মাজলৈ গৈছোঁ তেতিয়া দেখিছোঁ যে ৰাইজৰ যেনেধৰণৰ সঁহাৰি আমি দেখিছোঁ কাৰণ লোকসভা নিৰ্বাচন এইবাৰ ৰাইজ যেনেকৈ ওলাই আহিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰসমূহ আমি আগতেও গৈছোঁ বেলেগ প্ৰাৰ্থীৰ কাৰণে যেতিয়া আমি প্ৰচাৰ কৰিছিলোঁ আমি দায়িত্ব লৈ পেলাই তেতিয়া দেখিছিলোঁ যে ৰাইজ তেনেধৰণে ওলাই নাহে কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম ৰাইজ খুব সুন্দৰভাৱে ওলাই আহিছে আৰু ৰাইজৰ বিপুল সঁহাৰি আছিল গতিকে আশা কৰিছোঁ যে এবাৰ সঁচাকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেদৰে আশা কৰিছে আৰু যেনেদৰে আহ্বান জনাইছে যে সকলো ওলাই আহক 100% ভোটদান কৰক গতিকে এইবাৰ ৰাইজৰ সঁহাৰি সম্পূৰ্ণ আছে আৰু ৰাইজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ সকলো ৰাইজ ওলাই আহিব
আৰু আমাৰ দৃঢ় বিশ্বাস আছে। নহয় সেইটো চব ৰাইজৰ মাজত চৰ্চা হোৱা নাই, এইটো মিডিয়াৰ মাজত চৰ্চা হৈছে, মিডিয়াৰ মাজত চৰ্চা হৈছে। কিন্তু ৰাইজ আপোনালোকে যদি দেখিছে তেতিয়াহ'লে আমি যেতিয়া আচলতে এনেধৰণে ইতিমধ্যে ওলাই আহিছে আৰু ভোটাৰসকলে যি ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে সাব্যস্ত কৰিছে। আৰু এই মুহূৰ্তত আমি যিহেতু বিজুলী কলিতা মেধিৰ মন্তব্য শুনাইছোঁ, তেওঁ এটা কথা বাৰে বাৰে কৈছে যে খুব ভোটৰ ব্যৱধানত তেওঁ জয় নিশ্চিত হ'ব। আৰু এনেধৰণে গুৱাহাটীৰ যি ভোটাৰসকল আহিছে, আমি যিহেতু কৈছোঁ ভোটাৰসকলৰ কাষলৈ যাম আৰু ভোটাৰসকলৰ মনৰ কথা জানিম, কেনেকুৱা ধৰণৰ এগৰাকী পাৰ্টি বিচাৰে। ভোটদান যিহেতু কৰিব আহিছে, আমি পোনে পোনে ভোটাৰ আছে, ভোটাৰসকলৰ কাষলৈ যাম। দাদা, কেনেকুৱা পৰিৱেশ দেখিছে প্ৰতিকূল বতৰৰ মাজতো যিহেতু পুৱাৰ পৰা শাৰী পাতি আছে? ৰাইজৰ মাজত উৎসাহ দেখিছোঁ, গণতন্ত্ৰৰ মহোৎসৱ পালন কৰিবলৈ ৰাইজ ৰেডি হৈছে, এইটো এটা ভাল লক্ষণ। দাদা, কেনেকুৱা দেখিছে, কি ক'ব এই মুহূৰ্তত? যিহেতু এই প্ৰতিকূল বতৰটো যে ইমান মানুহ হ'ব আশা কৰা নাছিলোঁ, তথাপিও দেখি ভাল লাগিছে। গুৱাহাটী সমষ্টি বিশেষকৈ আমি জানো যে দুগৰাকী মহিলা শক্তি ইতিমধ্যে ওলাই আহিছে। এই মহিলা শক্তিৰ যিহেতু আমি ক'ম যে প্ৰাৰ্থী বা পাৰ্টি আচলতে এই ক্ষেত্ৰত আচলতে কেনেধৰণৰ এগৰাকী পাৰ্টি হোৱা বিচাৰে বা গুৱাহাটী উন্নয়নে হওক বা অসমৰ সমস্যাসমূহ কেনেধৰণে দাঙি ধৰাটো বিচাৰিব? এইটো আচলতে গুৱাহাটী উন্নয়ন বুলি ক'ব নোৱাৰি, কাৰণ এইটোতো আপোনাৰ MP ইলেকশ্যন হয়। ইয়াৰ পৰাতো তথাপিও প্ৰাৰ্থী দুগৰাকীয়ে, এগৰাকী বহুত পুৰণি যদিও বিজুলী বাইদেউ নতুন, তথাপিও ভাল কেম্পেইনিং দেখিছোঁ আমি চব জেগাতে। আৰু আশা কৰিছোঁ তেখেতসকলে নিজৰ কষ্টৰ ফল পাব। নিশ্চিতভাৱে আচলতে আমি কৈছোঁ যে নতুন ভোটাৰসকলো আহিছে, নতুন ভোটাৰসকলেও ভোটদান প্ৰক্ৰিয়া কৰিছে। আৰু এনেধৰণে পুৱাৰ ভাগৰ পৰা গুৱাহাটী এই যি পূব গুৱাহাটী হাইস্কুলৰ যিসমূহ ভোটকেন্দ্ৰ আছে, ভোটকেন্দ্ৰত এনেধৰণে তেওঁ যিগৰাকী বিজুলী কলিতা মেধি ইতিমধ্যে ওলাই আহিছিল আৰু ভোটদান প্ৰক্ৰিয়া কৰিছে। এনেধৰণে আমি কিছু ভোটাৰসকলৰ কাষলৈ আৰু যাবলৈ চেষ্টা কৰিম, যিহেতু কৈছোঁ যে প্ৰতিকূল বতৰক নেওচি এনেধৰণে পুৱাৰ ভাগৰ পৰা এই ভোটকেন্দ্ৰসমূহত শাৰী পাতি আছে, ভোটাৰসকল ওলাই আহিছে আৰু তেওঁলোকে ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে সাব্যস্ত কৰিছে। আৰু যিহেতু তেওঁ বিজুলী কলিতা মেধিয়ে কৈছে যে এইবাৰ বিশাল ভোটৰ ব্যৱধানত তেওঁ জয় নিশ্চিত হ'ব। আৰু এনেধৰণে ভোটাৰসকলকো আহ্বান জনাইছে যাতে সকলো ভোটাৰে তেওঁ ওলাই আহে, ভোটদান দিবলৈ, তেওঁলোকৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহে। আৰু এনেধৰণে দেখা গৈছে যে পুৱাৰ ভাগৰ পৰা এই ভোটকেন্দ্ৰসমূহত এনেধৰণে ভিৰ লাগিছে। আৰু তেওঁ নিজা যি অঞ্চল, আচলতে তেওঁৰ নিজা অঞ্চলৰ যি ভোটকেন্দ্ৰ, আৰু এই ভোটকেন্দ্ৰত তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে। আৰু ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছতে তেওঁ ইতিমধ্যে মন্তব্য আগবঢ়াইছেই। আৰু আমি কৈছোঁ যে বিশাল ভোটৰ ব্যৱধানত তেওঁ জয় হোৱাৰ তেওঁ আশা পুহি ৰাখিছে। আৰু এনেধৰণে ভোটাধিকাৰ আমি তেওঁ স্বামীৰ ওচৰলৈ যাম। স্বামী কি কয়? নিজৰ ছবিত ভোট দিছে? আমাৰ বিজেপি ভোট দিছোঁ। বিজেপি দিছোঁ, বিজেপি। প্ৰকৃত কৰ্মী আপুনি বিজেপি, যে এতিয়াও পত্নী আছে কিন্তু আপুনি কৈছে বিজেপিক ভোট দিছে, আপুনি পত্নীক লৈ কেনেধৰণে আশাবাদী? পত্নীক লৈ মানে বিজেপি যিটো কেণ্ডিডেট দিছে মোৰ পচন্দ হৈছে আৰু। ধন্যবাদ, ধন্যবাদ। আচলতে এনেধৰণে ওলাই আহিছিল আৰু তেওঁ স্বামীয়ে ইতিমধ্যে ক'লে যে কেনেধৰণে ভোটাধিকাৰ সাব্যস্ত কৰিছে। আমি এই গোটেই কথাখিনি ইতিমধ্যে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাতে ইতিমধ্যে দেখুৱাইছে দৃশ্যটো, যিহেতু এটা গণতন্ত্ৰৰ যি মহোৎসৱ আৰু সকলো নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। আমি কৈছোঁ যে যুৱ প্ৰজন্মৰ ভোটাৰসকলো ওলাই আহিছে আৰু তেওঁ পুত্ৰৰ ওচৰলৈ যাম, তেওঁ প্ৰথমবাৰৰ বাবে ভোট প্ৰদান কৰিছে। আচলতে সমস্যা বুলি ক'বলৈ আপোনালোকে সকলোৱে জানে যে সমস্যা বহুত, কিন্তু বৰ্তমান সময়ত যি আমাৰ কেন্দ্ৰত আমাৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰে হওক নাইবা ৰাজ্যত আমাৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হওক, দুয়োখন চৰকাৰে যিটো ধৰণে আমাৰ সমস্যাবোৰ সমাধান কৰাৰ পথত আগবাঢ়িছে, গতিকে মই ভাবোঁ যে অতি সোনকালে আমাৰ সকলোবোৰ সমস্যা সমাধান হ'ব আৰু আমি এখন উন্নত আৰু বিকশিত গুৱাহাটী আমি অতি সোনকালে দেখা পাম। কেৱল গুৱাহাটীয়ে নহয়, আমি বিকশিত অসম আৰু বিকশিত ভাৰত এখন অতি সোনকালে দেখা পাম। মাতৃ বুলি নহয়, দৰাচলতে মোৰ আজি ভাল লাগিছে, কাৰণ মই এগৰাকী শিক্ষিত আৰু অতি ভাল এগৰাকী যোগ্য আৰু অভিজ্ঞ এগৰাকী মহিলাক মই আজি ভোট দিছোঁ। মোৰ মা বুলি নহয়, মই এগৰাকী শিক্ষিত আৰু অভিজ্ঞ ব্যক্তি এগৰাকীক ভোট দিয়াৰ বাবে মই অতি গৌৰৱান্বিত অনুভৱ কৰিছোঁ। ফলাফল নিশ্চয়ভাৱে ভালেই হ'ব, কাৰণ গুৱাহাটীত যিহেতু আমি আগৰ পৰাই দেখা পাই আহিছোঁ, আমাৰ বিজয় চক্ৰৱৰ্তীৰ বাইদেউৰ সময়তে হওক, কুইনুজা বাইদেউৰ সময়তে হওক, আমি এটা ভাল ফলাফল দেখা পাই আহিছোঁ। আৰু গুৱাহাটীত আমি একেবাৰে নিশ্চিত যে গুৱাহাটীৰ মানুহে কেতিয়াও
ৰাষ্ট্ৰীয়তাবাদ বিৰোধী ঢৌ একচেপ্ট নকৰে। আমি ৰাষ্ট্ৰীয়তাবাদী ঢৌ এটাই গুৱাহাটীত চলি আহিছে আগৰ পৰাই, গতিকে গুৱাহাটীৰ ৰাইজে আমাক আশীৰ্বাদ দিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। এয়া প্ৰথমবাৰৰ বাবে তেওঁ যিহেতু ভোটদান তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁ মাতৃৰ প্ৰসংগত কিবা এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, যিহেতু যোগ্য এগৰাকী প্ৰাৰ্থীক তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰা বুলি কৈছে। আমি আন ভোটাৰসকল আছে, যিহেতু আমি ভোটাৰসকলৰ কাষলৈও যাম, ভোটাধিকাৰ যি সাব্যস্ত কৰিছে বা ভোট দিবলৈ ওলাই আহিছে পুৱাৰ ভাগতে তেওঁলোকৰ কাষলৈ যাম, তেওঁলোকৰ কথাও জানিবলৈ চেষ্টা কৰিম। কিয়নো আমি ইতিমধ্যে কৈছোঁ যে যিসকল ভোটাৰ ইতিমধ্যে প্ৰতিকূল বতৰ দেউচি বিভিন্ন স্থানত ইতিমধ্যে দেখা পোৱা গৈছে যে কিনকিনীয়া বৰষুণ পৰি আছে, তাৰ মাজতে সেইসকল ভোটাৰ ওলাই আহিছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰিছে। জ্যেষ্ঠসকল ওলাই আহিছে, জ্যেষ্ঠসকলে তেওঁলোকে আকৌ পুনৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। দাদা, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা দেখিছে পৰিৱেশটো? যিহেতু প্ৰতিকূল বতৰ, আমি যদি কওঁ কিনকিনীয়া বৰষুণো হৈ আছে, তাৰ মাজতে পুৱাৰ ভাগৰ পৰা এনেধৰণে শাৰী পাতি আছে। নাই, দিয়াটোতো দিবই লাগিব ভোটটো। আহিব জনসাধাৰণ, ওলাই আহিব, শিলডোল ভাঙি ওলাই আহিব। গণতন্ত্ৰ চতুৰ্থ স্তম্ভ যিহেতু এই ভোটদানটো চলিছে, ৰাইজে আহক, ওলাই আহক, আশা কৰিছোঁ ভালে হ'ব। নিশ্চিতভাৱে এনেধৰণে ওলাই আহিছে আৰু এনেধৰণে পুৱাৰ ভাগৰ পৰা তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে। আমি এয়া গুৱাহাটী লোকসভা সমষ্টি যিটো পূব গুৱাহাটী হাইস্কুলৰ যি ভোট কেন্দ্ৰত ইতিমধ্যে আমি ভোটাৰ পৰিৱেশ দেখুৱাইছোঁ আৰু গুৱাহাটীত কেইবাটাও সমষ্টি আছে বা অসমৰ চাৰিটা যি অন্তিম পৰ্যায়ৰ যি চাৰিটা সমষ্টিত ইতিমধ্যে পুৱাৰ ভাগৰ পৰা ভোটাধিকাৰ তেওঁলোকে ভোট প্ৰদান চলি আছে আৰু আমি পৰৱৰ্তী সময়ত বিভিন্ন ভোট কেন্দ্ৰত কেনেধৰণৰ পৰিৱেশ আছে সেই পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম।